ন্যায় পাবই লাগিব আৰু জুবিন গাৰ্গক ন্যায় দিবলৈ ৰাজ্য চৰকাৰখনে ইটোৰ পিছত সিটো বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এইবাৰ জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে আন এটা বিগ স্টেপ লৈছে ৰাজ্য চৰকাৰে আৰু সেয়া হৈছে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত গঠন হ'ব তদন্ত আয়োগ আৰু এই ন্যায়িক আয়োগৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া চলিব জুবিন গাৰ্গৰ ঘটনাৰ লৈছো এই মুহূৰ্তত টাইম মিটাৰ দৰ্শকৰ বাবে এই খবৰ জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে ন্যায়িক আয়োগ আৰু এয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত গঠন হ'ব ন্যায়িক আয়োগ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে নহয় বৰ্তমান দায়িত্বত থকা ন্যায়াধীশৰ জৰিয়তে হ'ব সকলোৱে এতিয়া ন্যায়িক আয়োগত সহযোগ কৰিব লাগিব ফেচবুক ইনষ্টাগ্ৰামত জুবিনৰ ন্যায় বিচৰাসকলেও আয়োগত দিব পাৰিব তথ্য সিংগাপুৰত থকা অসমীয়া লোকসকলে আমাক তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব লাগিব যদিহে এই প্ৰক্ৰিয়াত সহায় নকৰে তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত ন্যায় দিবলৈ কিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আমি পুনৰ জনাইছো অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গক ন্যায় দিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণেৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে অলপো বিচলিত নোহোৱাকৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে তেওঁ যে বিভিন্নজনে যিটো সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰিছে কিন্তু এইসমূহ মন্তব্য কৰি বা ষড়যন্ত্ৰ কৰি কোনো লাভ নাই যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামতো যিহেতু জাষ্টিছ ফৰ জুবিন কৈছে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে গতিকে সামাজিক মাধ্যম ব্যৱহাৰকাৰীকো এক প্ৰকাৰ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে তেওঁলোকৰ হাততো যদি জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত জুবিন গাৰ্গক ন্যায় দিবলৈ কোনো যদি তথ্য আছে তেনেহ'লে সহযোগ কৰিব লাগে ন্যায়িক আয়োগক যাতে সমগ্ৰ ঘটনা প্ৰক্ৰিয়া তদন্ত প্ৰক্ৰিয়া সঠিক দিশত যাতে যায় যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলকো জনাইছে বিশেষভাৱে আহ্বান আৰু প্ৰথমবাৰৰ বাবে এটা বিগ ষ্টেপ লোৱা হৈছে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত তদন্ত আয়োগ গঠন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কাইলৈ এই তদন্ত আয়োগ গঠন হ'ব ন্যায়িক আয়োগ গঠন হ'ব জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে ন্যায়িক আয়োগ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত গঠন হ'ব ন্যায়িক আয়োগ সিংগাপুৰত থকা যিসকল অসমীয়া লোক আছে সেই অসমীয়া লোকসকলো আহিব লাগিব এই তদন্ত প্ৰক্ৰিয়ালৈ তদন্তৰ আওতাত সোমাব তেওঁলোকৰ নামো সিংগাপুৰত যিসকল প্ৰবাসী অসমীয়া আপুনি জুবিন গাৰ্গৰ লগত দেখিবলৈ পাইছিল সেই লোকসকলক সোধা পোছা কৰা হ'ব ন্যায়িক আয়োগৰ জৰিয়তে তদন্ত চলাব গতিকে তেওঁলোকেও সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব লাগিব এই ন্যায়িক আয়োগক আৰু যদিহে সিংগাপুৰত থকা প্ৰবাসী অসমীয়াই জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত সহযোগিতা নকৰে অসম চৰকাৰৰ সৈতে তেনেহ'লে কিন্তু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য আমি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশগৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয় হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ সিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে কিন্তু ই স্বাভাৱিক নহয় অহা কালি আমি জাষ্টিছ সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এতিয়া যিসকলে ইউটিউব ফেচবুক টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল
এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা। কৰবাত ফেচবুকত লাইক, ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা। আমি নিশ্চিতভাৱে সেইসকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে। এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিব নে নাই। নাও দ্য বল উইল বি ইন দেয়াৰ কোৰ্ট। তেওঁলোকে এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আচলতে কিমান জুবিনৰ অনুৰাগী। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশগৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় দিবলৈ কিদৰে প্ৰক্ৰিয়া হাতত লৈছে বা কিদৰে ব্যৱস্থা হাতত লৈছে সেই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ, গতিকে প্ৰতিটো মুহূৰ্ততে পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিচাপে নহয়, জুবিন গাৰ্গৰ অনুৰাগী হিচাপে জুবিন গাৰ্গক ন্যায় দিবলৈ এই যুঁজ অব্যাহত ৰাখিব। কোনো কাৰণত তেওঁ এটা খোজো পিছলৈ নাহে। গতিকে জুবিন গাৰ্গক ন্যায় দিবলৈ এইবাৰ এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। তদন্ত আয়োগ গঠন কৰিছে, ন্যায়িক আয়োগ গঠন কৰিছে। ছিংগাপুৰত থকা যিসকল অসমীয়া লোক আছে তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব লাগিব, আৰু এই প্ৰক্ৰিয়াত যদি তেওঁলোকে সহায় নকৰে তেনেহ'লে ৰাজ্য চৰকাৰ কঠোৰ হ'ব। সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে ৰাজ্য চৰকাৰে সেই দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে আৰু কৰি যাব। জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে যুঁজ অব্যাহত থাকিব। এই ঘটনাৰ সন্দেহত ইতিমধ্যে শ্যামকানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা, শেখৰজ্যোতিক গ্ৰেপ্তাৰ কৰিছে। 14 দিনলৈকে CIDৰ জিম্মাত থাকিব, আৰু CIDৰ জিম্মাত বৰ্তমান মুহূৰ্তলৈকে যিহেতু এই আটাইকেইজন অভিযুক্তৰ পৰাই বিভিন্ন ধৰণৰ বিস্ফোৰক তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে, যি তথ্য শুনিলে আচলতে সকলো হতবাক হৈ পৰিব। আৰু এনে অৱস্থাত যদি প্ৰতিটো তথ্যই শীঘ্ৰেই পোহৰলৈ আহে তাৰ বাবে 14 দিনৰ জিম্মাত থাকিব লাগিব। প্ৰথমবাৰৰ বাবে কোনো এজন অভিযুক্তক 14 দিনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে। জুবিন গাৰ্গৰ ঘটনাক লৈ ন্যায়িক আয়োগ গঠন কৰিছে। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা হ'ব এই ন্যায়িক আয়োগ। ছিংগাপুৰত থকা যিসকল অসমীয়া লোক আছে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত ন্যায়িক আয়োগৰ হাতত সকলো সময়তে সহযোগিতা ৰাখিব লাগিব। আৰু যিসকলে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ তথ্য তেওঁলোকে দিছে ফেচবুকত বা ইনষ্টাগ্ৰামত, কেৱল লাইক বা ভিউৱাৰ্ছৰ কাৰণে, ফ্ৰেণ্ডছ ফলোৱাৰ্ছ বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে এইসমূহ তথ্য দাখিল কৰিলে নহ'ব। সামাজিক মাধ্যমত যিসকলে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত যিসমূহ তথ্য দিছে সেই সন্দৰ্ভত তেওঁলোকে ন্যায়িক আয়োগকো জমা দিব লাগিব। তথ্য দাখিল কৰিছিল যিসকল লোকে এইসমূহ তথ্য দাখিল কৰিছিল তেওঁলোকে এতিয়া শপতনামাও দাখিল কৰিব লাগিব, আৰু এতিয়া ন্যায়িক আয়োগক সহযোগ কৰিব লাগিব। ফেচবুক, ইনষ্টাগ্ৰামত যিকোনো কথা কোৱা সকলেও আয়োগত দিব লাগিব তথ্য। জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে ৰাজ্য চৰকাৰে যি দায়িত্ব নিষ্ঠাৰে পালন কৰিছে, আৰু তাৰ বাবে এতিয়া জুবিন গাৰ্গক ন্যায় দিবলৈ বৃহৎ পদক্ষেপ গ্ৰহণ কৰি তদন্ত আয়োগ গঠন কৰিছে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে ইতিমধ্যে আলোচনা কৰাৰ পিছতে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত গঠন কৰা হ'ব ন্যায়িক আয়োগ, আৰু কাইলৈ দিনটোতে এই আয়োগ গঠন কৰি তদন্ত প্ৰক্ৰিয়াও ক্ষিপ্ৰতাৰে চলাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। আমি পুনৰ এই মুহূৰ্তত ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশগৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন, ন্যায়িক আয়োগ গঠন কৰিব লাগে, আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয়, হাইকোৰ্টৰ
বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে। আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে। যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ চিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে, কিন্তু ই স্বাভাৱিক নহয়। অহা কালি আমি জাষ্টিছ সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম। মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছো। আৰু এতিয়া যিসকলে ইউটিউব, ফেচবুক, টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল, এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা। কৰবাত ফেচবুকত লাইক, ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা। আমি নিশ্চিতভাৱে সেইসকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে। এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিবনে নাই। নাও দ্য বল উইল বি ইন দেয়াৰ কোৰ্ট। তেওঁলোকে এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আচলতে কিমান জুবিনৰ অনুৰাগী। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশগৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে। আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয়, হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে। আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে। যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ চিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে, কিন্তু ই স্বাভাৱিক নহয়। অহা কালি আমি জাষ্টিছ সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম। মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছো। আৰু এতিয়া যিসকলে ইউটিউব, ফেচবুক, টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল, এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা। কৰবাত ফেচবুকত লাইক, ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা। আমি নিশ্চিতভাৱে সেইসকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে। এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিবনে নাই। নাও দ্য বল উইল বি ইন দেয়াৰ কোৰ্ট। তেওঁলোকে এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আচলতে কিমান জুবিন।